নমস্কাৰ সৰা সাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। সাৰবেদসকল আমাৰ এনুৱেল এক্সাম আৰু সামগ্ৰিক মান নিৰূপণ দুইৰ মাজত এটা খেলিমেলিৰ সৃষ্টি হৈছে আৰু ভিডিঅটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমাৰ পৰীক্ষাৰ যিটো ব্যৱস্থাটো একে ধৰণৰ হয়, কিন্তু বছৰৰ শেষত যিটো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অৰ্থাৎ আমাৰ এই একাডেমিক ইয়াৰ যেহেতু এপ্ৰিল মাহৰ পৰা আৰম্ভ হয় আৰু মাৰ্চ মাহত শেষ হয়, মাৰ্চ মাহৰ শেষ হোৱাৰ আগতে যিটো পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাটোৰ ক্ষেত্ৰত আমাৰ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ গোটেইকেইটা শ্ৰেণীৰ মাজত অকমান খেলিমেলি আছে। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ, তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰে কুৱেশ্যন পেপাৰ মাৰ্চ মাহত যি পৰীক্ষা অনুষ্ঠিত হ'ব 1 নম্বৰীয়া হ'ব আৰু মাৰ্চ মাহত এই অনুষ্ঠিত হ'বলগীয়া কুৱেশ্যন পেপাৰখনক বা এই ব্যৱস্থাটোক এই পৰীক্ষাটোক কি বুলি কোৱা হৈছে, পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ কাৰণে কোৱা হৈছে এনুৱেল এক্সাম বা আমাৰ তৃতীয় চতুৰ্থ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে কোৱা হৈছে সামগ্ৰিক মান নিৰূপণ 2। এতিয়া পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ কাৰণে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে যদি ইতিমধ্যে আপোনালোকৰ জানে অত্যন্ত ভাল কথা, আৰু যদি কিবা কাৰণত খোকোজা আছে এই ভিডিঅটো চাব, এই ভিডিঅটোত আমি সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া তৃতীয় চতুৰ্থ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে যি কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হ'ব তেওঁলোকৰ কুৱেশ্যন পেপাৰখন 1 নম্বৰীয়া হ'ব আৰু তেওঁলোকৰ সিলেবাস কি হ'ব, তেওঁলোকৰ সিলেবাস হ'ব আমাৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আমাৰ একাডেমিক ক্যালেন্ডাৰ মতে যি সিলেবাস বান্ধি দিয়া হৈছে সেই সিলেবাস মতে তেওঁলোকৰ কি কৰা হ'ব, কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিব লাগিব। অৰ্থাৎ কিতাপখনৰ এই আধা পিছৰ ভালৰ আধা পাৰ্টৰ কুৱেশ্যন আমি কাটিব লাগিব। আমাৰ যেহেতু আগৰ নিয়মত আমাৰ 4টা সাময়িকী অনুষ্ঠিত হৈছিল, 4টা সাময়িকীৰ আমি এতিয়া কম্পেয়াৰ কৰিবলৈ গ'লে তৃতীয় সাময়িকী আৰু চতুৰ্থ সাময়িকীৰ লগ লাগি সামগ্ৰিক মূল্যায়ন 2 নামে নামকৰণ কৰা হৈছে আৰু আমাৰ 6 মাহৰ সিলেবাস কভাৰ কৰা হ'ব। অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 6 মাহৰ কি কৰা হ'ব কুৱেশ্যন পেপাৰ তাত আহিব। অক্টোবৰ বুলি কওঁতে হয়তো কিবা কাৰণত অক্টোবৰত যদি আমাৰ অকমান হিন্দেৰি হ'বও পাৰে, অক্টোবৰ মাহটো কিবা কাৰণত চেপ্টাৰ এটা যদি আহি অক্টোবৰলৈকে আধা আহিছিল তেতিয়া হয়তো সেইটো ছেপ্টেম্বৰতে গুচি যাব, সেইটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ একাডেমিক ক্যালেন্ডাৰ মতে যিটো আমাৰ তৃতীয় মূল্যায়ন আৰু চতুৰ্থ মূল্যায়ন এই দুটা সামৰি এতিয়া আমাৰ কি কৰা হৈছে সামগ্ৰিক মূল্যায়ন 2 বা সামেটিভ এসেসমেন্ট 2 কৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে কি তৃতীয় চতুৰ্থ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে কুৱেশ্যন পেপাৰ 1 নম্বৰীয়া হ'ব আৰু সিলেবাস আমাৰ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে যি সিলেবাস আছে এই সিলেবাসখিনি সামৰি ল'ব লাগিব। গতিকে সদা সাৰবেদসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো আপোনালোকে নিশ্চয় ভিডিঅ'টো যদি উপকৃত হৈছে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব আৰু পঞ্চম আৰু অষ্টম শ্ৰেণীৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব সেইটো কাৰণে এই ভিডিঅ'টো চাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া হৈছে। সদা সাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব।